আজি পবিত্ৰ ৰাস পূৰ্ণিমা আৰু প্ৰত্যেক বছৰৰ দৰে এই বছৰো মই আৰু মোৰ গোটেই পল্টন খোপা ওলাইছো হাফলুটিং বৰনামঘৰলৈ বুলি কৈছে। এই বছৰ হাফলুটিং বৰনামঘৰ আৰু কলা কৃষ্টি কেন্দ্ৰৰ ৭০ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস ক্ৰীড়া মহোৎসৱৰ লগতে অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাও ৰাখিছে। পোনপ্ৰথমে চাকি গিয় জ্বলাওঁ বুলি আমি ইয়াতে সোমালো। মানুহৰ কিন্তু যথেষ্ট ভিৰ দেই। হ'লেও ঠেলা হেঁচাৰ মাজেৰে কিবাকে জ্বলালো যেনিবা। আৰু ওলাই আহিয়ে চাহ আৰু মিঠৈ কিন্তু মোৰ খুব প্ৰিয় দেই। আৰু বাহিৰতে মোৰ ভিডিঅ' চাই ভাল পোৱা ইমানকেইটা ভাইটিক পালো। এই যে আপোনালোকে আহি মাত এষাৰ দিয়ে ন, সেইটোৱে মোৰ কাৰণে যথেষ্ট। এইবাৰ কিন্তু হাফলুটিং বৰনামঘৰ কমিটিয়ে বৰনাঢ্য আয়োজন ৰাখিছে। থলুৱা নানা বস্তুৰ লগতে বহুতখিনি বিপণী ইয়াতে আহিছে। এইবাৰ ভুতুলি বজোৱা অভ্যাস আছে পিছে দেই। আগতে বিহু মাৰিছিলো নহয়। গগনাই এনেকে কোনে বজায় বাৰু। বাঁহ বেতৰ ইমান ধুনীয়া ধুনীয়া বস্তুৰ বিপণীবিলাক দেখি কিবা এটা এনেই ভাল লাগিছিলে। শংকৰদেৱৰ গোটেই গুণামালাখন বাঁহৰ ফলিত লিখা আছে। ইয়াতে পিছে মোৰ প্ৰিয় বস্তু কেইটামানো পালো। কাঠফুলাৰ লগতে খৰিচাও পালো। আৰু বাহিৰত পিছে চেলফি লোৱা ঢেৰ পইণ্ট দিছে দেই তেওঁলোকে। ৰখিলো বাৰু বহুত টাইম, বহুতখিনি মানুহক লগ পালো, ভালো লাগিলে দেই। চাহ কাপ খাওঁ বুলি ক'লেও আহিলো জানেনে, আমাৰ চৈত্য দোকানলৈ। নামঘৰৰ নিচেই কাষতে দিছে নতুনকে হোটেলখন। ভাবিলো বহনিটো আমি কৰিয়ে যাওঁ। আৰু ৰাতিপুৱা যিহেতু আমি খালী পেটে আহিছিলো, ভোকো লাগিছিলে। আৰু এইফালে আমাৰ পপিয়াতাৰ ষ্টেপত কি ওলাইছে দেখিছেনে? আৰু চবেই সুধি থাকে না পপিয়াতাৰ গাৰ্লফ্ৰেণ্ড কোন কোন বুলি, দেখাই দিছো ৰ'ব। সেয়া আমাৰ ৰাধা, মানে আমাৰ পপিয়াতাৰ ৰাধা। কিবা এটা লৈ আহিছিলে দিবলৈ বেচেৰাই। আৰু হাফলুটিঙৰ পৰা ওলাই আমি এপাক চাৰিঙলৈও আহিলো। মানে আমাৰ লাটুৰ ঘৰ যিহেতু আহিবই লাগিব, সেৱাভাগ ইয়াতো জনালো। আজি পিছে ৰাতি ইয়াত ৰাস চাবলৈ আহিম। আৰু ইয়াতো পিছে মোৰ আপোন মানুহ বহুতখিনিক পালো। এইখিনি মৰমে কিবা এটা ভাল লাগে আপোনালোকৰ। সদায় এনেকে দি যাব দেই।